হেল্ল' হেল্ল' দেৱজিৎ দাই কৰি আছে নেকি? হয় কওকচোন। হয়, আপোনালোকৰ আচলতে গান এটাক লৈ যে যিটো খুব বিতৰ্ক হৈ আছে, জিলেলে জিলেলে গানটোক লৈ, সেই গীতটিক লৈ সীমান্ত চেখৰে এটা পোষ্ট কৰিছিলে, ইতিমধ্যে গম পাইছেই চাগে। ক'ত হৈছিলে? ফেচবুকত যিটো পোষ্ট কৰিছিলে 2024 চনৰ 1 আগষ্ট তাৰিখে। আচ্ছা। আৰু সেই পোষ্টটোতে ৰাজীৱ শদিয়া তেখেতৰ এটা কমেণ্ট পোৱা গৈছিলে যে সেই গীতটি মোৰ বুলি। তাৰ পিছতে সেই গানটোতে পুৰা বিতৰ্কত সোমাই পৰিছে, আৰু এতিয়া সকলোৱে কৈ আছে কি গানটো দেৱজিৎ বৰাৰ হয়, কোনোবাই কৈ আছে গানটো ৰাজীৱ শদিয়াৰ হয়। আৰু বহু লোকে বহুত মানে সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যমেই হওক, বহুতত এই কথাটো এনেকে লিখা হৈছে বা এনেকে ব্যক্ত কৰিছে যে ভণ্টি লৈ আহিছো কেমেৰা আৰু জিলেলে গানটো আচলতে একেলগ কৰিছে, গানটো একেই নে বেলেগ বেলেগ হয়? মানে কোনটো জিলেলে জিলেলে আৰু কি? ভণ্টি লৈ আহিছো কেমেৰা। ভণ্টি নহয়, মাজনী। চৰি, মাজনী লৈ আহিছো কেমেৰা, সেই গানটো। এইবিলাক কোনে নিউজ কৰে মই বুজি নাপাওঁ, আচলতে দুইটা বেলেগ বেলেগ গান। হয়। মোৰ গানটো যিটো হৈছে সেইটো চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব চুৱাবনি চকুলে, এইটো গান। তাৰ অন্তৰাটো হৈছে মাজনী লৈ আহিছো কেমেৰা, মাজনী লৈ যাম তোমাৰ চেহেৰা, এইটো মোৰ গান। হয় হয়। তাৰমানে আপোনাৰ যিটো জিলেলেটো মোৰ গান নহয়। জিলেলে জিলেলেটো তাত লিখা থাকে নহয়, ডেছক্ৰিপশ্যন চাব লাগে। গান নামটো তাত এই দুটা কালেকশ্যন কৰি আনিছিলে মেবি, তাত ক'ৰ পৰা কি হৈছে নাজানো, কিন্তু তাত এলবাৰ্ট গগৈ আৰু সঞ্জয় মাঝি লিখা আছে তাতে। হয় হয়। গতিকে জিলেলে গানটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। হয়, তাৰমানে মোৰ নামটো কি ওলাইছে তাতে? হয়, বহুত আপোনাৰ সামাজিক মাধ্যম বা বিভিন্ন পেজত দেখা পাইছো, বিভিন্ন চেনেলত দেখা পাইছো, আপোনাৰ ওপৰত নিউজ বুজোৱা হৈছে যে জিলেলে গানটোৰ প্ৰকৃত মালিক কোন, এইদৰে বিভিন্নজনে নিউজ কৰিছে যে সীমান্ত শেখৰ নে দেৱজিৎ বৰা নে ৰাজীৱ শদিয়া। তাত বহুলোকে কমেণ্ট কৰিছে যে দেৱজিৎ বৰাৰ পৰা গানটো চুৰ কৰা হৈছে। তাতে আকৌ বহুতে কমেণ্ট কৰিছে যে নহয়, ৰাজীৱ শদিয়াৰ পৰা চুৰ কৰা হৈছে। তাৰ পাছতে আকৌ বহুতে কৈছে যে এই গানটো দেৱজিৎ বৰাই মোৰ বুলি কৈছিলে। আকৌ বহুতে কৈছে, নিউজটো ভুলকে কৈছে আচলতে। মাজনী লৈ আহিছো কেমেৰা সেইটো এটা বেলেগ গান, আৰু জিলেলে জিলেলে সেইটো দুইটা বেলেগ গান। দুইটা বেলেগ গান। তাৰমানে আপোনাৰ মাজনী, হয়, মাজনী লৈ আহিছো কেমেৰাটো আপোনাৰ গান নহয় জানো? সেইটো মোৰ গান। আৰু জিলেলেটো আপোনাৰ গান নহয়? জিলেলেটো মোৰ নহয়। সেইটো কাৰণে আচলতে আমি সেইকাৰণে ফোন কৰা হ'ল। আপোনাৰ কলটো ৰেকৰ্ড কৰা হৈছে, এই কাৰণে ৰেকৰ্ড কৰা হৈছে যাতে দৰ্শকসকলৰ মাজতো মানে এইটো বস্তু ক্লিয়াৰ হৈ যায় যে বস্তুটো কি হৈ আছে। কাৰণ বিভিন্ন সময়ত বিতৰ্ক এইটো বস্তু দেখা পাইছে চাগে, আপুনিও গম পাইছে। আপোনাৰ মোবাইল ফোনটো খোলাৰ মাত্ৰকে এই কথাটোৱে বিতৰ্ক লাভ কৰি আছে যে গানটোৰ মালিক কোন, সীমান্ত শেখৰ নে দেৱজিৎ বৰা নে ৰাজীৱ শদিয়া। জিলেলে জিলেলে লগত কোনো সম্পৰ্ক নাই, কিন্তু মাজনী লৈ আহিছো কেমেৰা মোৰ গান। হয় হয়। আৰু আপুনি এইটো দুইটা কিন্তু বেলেগ বেলেগ গান। জিলেলে জিলেলেটো বেলেগ গান, আৰু মাজনী লৈ আহিছো কেমেৰা সেইটো বেলেগ গান। হয় হয়। গতিকে এনেই মোৰ নামটো এনেই কৈ লাভ নাই, জিলেলৰ লগত একো সম্পৰ্ক নাই। আৰু আচল ডাঙৰ কথাটো হৈছে কি, আমাৰ ভাই এজন ঢুকাইছে। মই আশা কৰিছো এই ভাইজনক লৈ মৰা তেখেতৰ আত্মা এতিয়ালৈকে শান্তি পাব, মানে তেখেতৰ পৰিয়াল এতিয়ালৈকে সুখতে আছে। তেওঁক লৈ এই ব্যৱসায় কৰাটো চিষ্টেমটো বন্ধ হলে আমি ভাল পাম। হয় হয়। ব্যৱসায়বিলাক বন্ধ হ'ব লাগে, মানুহজনক শান্তি দিব লাগে। হয় হয়। আৰু এটা কথা লাষ্ট আপোনাৰ এটা প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু আপুনি স্পষ্টীকৰণ দিছে যে আপোনাৰ গান নহয় সেইটো, আৰু যিহেতু সীমান্ত শেখৰ ডাঙৰীয়াক ইতিমধ্যে দেখা গৈছে তেওঁকো যথেষ্ট বিতৰ্কৰ মাজত তেওঁ সোমাই পৰিছে, এই ক্ষেত্ৰত আপুনি এগৰাকী যথেষ্ট জনপ্ৰিয় সংগীত পৰিচালক হিচাপে আপুনি কি ক'ব যে আপোনাৰ দৃষ্টিত এই গীতটি ৰাজীৱ শদিয়াৰ পৰা চুৰ কৰা হৈছিল নে আন কিবা? জিলেলে জিলেলে গানটো তাত এলবাৰ্ট গগৈ আৰু সঞ্জয় মাঝি নাম দি আছে। আমি যাৰ নাম দি আছে তেনেকে হয়তো ক'ৰবাৰ পৰা কালেকশ্যনো কৰিব পাৰে, তেনেকুৱা হ'ব পাৰে। অৰিজিনেল গানটোৰ বিষয়ে মই নাজানো। হয় হয় হয়। কিন্তু এতিয়া শুনিছো ৰাজীৱ শদিয়াৰ যিটো আগৰ পুৰণা গীত যিটো ইয়াত বাজিলে, তেনেকে চাবলৈ গ'লে ৰাজীৱ শদিয়া আগতে গাইছে। ৰাজীৱ শদিয়া আগতে গাইছে। আগতে হয় গাইছে। হয়। হয়, ধন্যবাদ থাকিলে। আচলতে তাৰমানে আচলতে বস্তুটো দেখা পাইছে ইতিমধ্যে আপোনাৰ নামটো বাৰে বাৰে বিতৰ্কত সোমাই আছে। আৰু তেওঁলোকে দুটা গান এটা লগ পাই, গতিকে তেওঁলোকে নেজানিলে এনেই অল্প বিদ্যা ভয়ংকৰী, আচলতে নজনাকে একো কাম কৰিব নালাগে। হয় হয় হয়। সেইটো কাৰণে আচলতে আপোনালৈ ফোন কৰি কলটো ৰেকৰ্ড কৰা হৈছে, কাৰণ সকলোতে দেখা পাই আছো যে মাজনী লৈ আহিছো কেমেৰা বা জিলেলে গানটোক লৈ পেলাই একলগ কৰি বা সংলগ্ন কৰা হৈছে, বা সকলোৱে কৈ আছে যে গানটোৰ মালিক কোন। আপোনাৰ নামটো বাৰে বাৰে সাঙুৰ খাই আছে যে দেৱজিৎ বৰা মালিক নেকি। ইয়াতে কমেণ্টতো বহু আপোনাৰ অনুৰাগীয়ে কৈ আছে যে দেৱজিৎ দাৰ গান চুৰ কৰিছে। গতিকে আপুনিতো স্পষ্টীকৰণ দিছে, আপোনালৈ থাকিলে ধন্যবাদ। মোৰ পৰীক্ষা কোৱা সকলে ভাবিছে চাগে মাজনী লৈ আহিছো কেমেৰা সেই গীতটো বুলি ভাবিছে। এটা বুজা উচিত যে দুটা গান জইন কৰি থৈছে তাতে। বেলেগ গান আৰু মাজনী লৈ আহিছো কেমেৰা দুটা বেলেগ গান। হয়।
এতিয়া আমি দৰ্শকৰ আগত এইটো যেতিয়া ফোন কলটো আমি আগবঢ়াম তো গতিকে এইটো নিশ্চিত আপুনি কৰি দিছে যে 100% চিয়ৰ যে আপোনাৰ গান নহয় জিলেলে গানটো নহয় জানো জিলেলেটো মোৰ গান নহয় কিন্তু মাজে লৈ আহিছো একেবাৰে মোৰ গান আপোনাৰ গান হয় হয় থেংক ইউ আপোনাক ইমানখিনি সময় দিয়াৰ কাৰণে আৰু বা আপুনি কথাখিনি খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ থাকিলে